মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জেনাৰেল ছায়েন্সৰ প্ৰথম চেপ্টাৰৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা ভালদৰে চাই যাবা। প্ৰথম কুৱেশ্যনটো আছে কি? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ? অপশ্যন এ আছে পানীৰ বাষ্পীভৱন, লোহাত মামৰে ধৰা, বৰফ গলোৱা, নুন পানীত গলোৱা। এইটো আমি সকলোৱে জানো অপশ্যন B2 হ'ব লোহাত মামৰে ধৰা। কুৱেশ্যন 2টো আহিছে কি? মেগনেছিয়াম প্লাছ অক্সিজেন বিক্ৰিয়া হৈ মেগনেছিয়াম অক্সাইড, এইটো কোন ধৰণৰ প্ৰতিক্ৰিয়া? আমি সকলোৱে জানো মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়া হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। কাৰ্চিনৰ বাওঁফালে থকা পদাৰ্থখিনি কি বুলি কোৱা হৈছিলে? বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হৈছিলে। আৰু কাৰ্চিনৰ সোঁফালে থকা পদাৰ্থখিনি বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হৈছিলে। যিহেতু কাৰ্চিনৰ সোঁফালে বিক্ৰিয়ক পদাৰ্থ দুটা আৰু ইয়াতে উৎপন্ন হৈছে এটা, এইটোক আমি কি বিক্ৰিয়া বুলি ক'ব পাৰি? সংযোজন বিক্ৰিয়া বুলি ক'ব পাৰি। চিমিলাৰলি আমি কুৱেশ্যন নাম্বাৰ 3টো যদি ডিছকাছ কৰোঁ, কুৱেশ্যন নাম্বাৰ 3টোত কি আছে? তলৰ কোনটো সমীকৰণ সঠিকভাৱে সুষম? এইটো দেখা, হাইড্ৰজেন প্লাছ অক্সিজেন বিক্ৰিয়া হৈ পানী উৎপন্ন হৈছে। প্ৰত্যেকটো বিক্ৰিয়াতে সেনেকুৱা হৈছে। এতিয়া কোনটো সঠিকভাৱে সুষম হ'ব? আমি এই নাম্বাৰটো যদি দেখোঁ, H2 প্লাছ O2 বিক্ৰিয়া হৈ H2O উৎপন্ন হৈছে। আৰু যদি আমি বি নাম্বাৰটো দেখোঁ, বি নাম্বাৰটো ছেম তেনেকুৱা আছে, কিন্তু Hৰ ওপৰত আগত কি আছে? 2 আছে। এইটো আমি সন্তুলন সমীকৰণ হিচাপে দেখিলে হৈ যায়। এইটো কোনটো হ'ব? আমি যদি সঠিকটো ক'ব খোজোঁ, অপশ্যন B2 হ'ব। কিয়নো হাইড্ৰজেন আছে কাৰ্চিনৰ ইফালে 4টা, সিফালেও আছে 4টা। অক্সিজেন কাৰ্চিনৰ ইফালে আছে 2টা, সিফালেও আছে 2টা। চ' অপশ্যন বি ইজ ৰাইট। কুৱেশ্যন নাম্বাৰ 4, কেলছিয়াম কাৰ্বনেট উত্তাপ্ত কৰিলে কি ঘটে? অপশ্যন কি আছে? অপশ্যন আছে সংযোজন বিক্ৰিয়া, তাৰপিছত বিঘটন বিক্ৰিয়া, স্থানচ্যুতি বিক্ৰিয়া, অক্সিডেশ্যন। সেইটো আমি সকলোৱে জানো এইটো বিঘটন অৰ্থাৎ বিযোজন বিক্ৰিয়া হ'ব।